নমস্কাৰ, মোৰ নাম আব্দুল হুদা। আজি বৰ্তমান সময়ত অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আজিৰ এই ভিডিঅ'টো মই বনাই আছোঁ। বৰ্তমান সময়ত আপোনালোকে সকলোৱে জানে যে নাগৰিকত্ব সংশোধনী বিল 2016খন ইতিমধ্যে লোকসভাত পাছ হৈছে, কিন্তু ৰাজ্যসভাত এতিয়ালৈকে এই বিলখন পাছ হোৱা নাই। অহা 31 জানুৱাৰী তাৰিখে এই বিলখন ৰাজ্যসভাত আকৌ উত্থাপন কৰা হ'ব। এই বিলখন যদি ৰাজ্যসভাৰ পৰা পাছ হৈ যায় তেতিয়াহ'লে এই বিলখনে কেনেধৰণৰ ভয়াৱহতাৰ সৃষ্টি কৰিব সেইটো আপোনালোকে সকলোৱে ভালদৰে জানে। মই এইটো বিষয়ে আপোনালোকক দুআষাৰ ক'ব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিল 2016খন যদি পাছ হয়, এই বিলখনে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ পৰা লৈখিনি ভাৰতবৰ্ষৰ ভালেকেইটা অনুচ্ছেদত এই বিলখনে প্ৰভাৱ পেলাব আৰু এই বিলখনে ভাৰতবৰ্ষৰ সংবিধানখনক সম্পূৰ্ণভাৱে উপলুংঘা কৰিব। গতিকে এই বিলখন যাতে কোনো পধ্যেই ৰাজ্যসভাত পাছ হ'ব নোৱাৰে তাৰ বাবে আমি অসমৰ সমূহ ৰাইজে চেষ্টা কৰিব লাগিব। ইতিমধ্যে দেখা গৈছে যে ভাৰতবৰ্ষত উত্তৰ পূৰ্বাঞ্চলত এই বিলখনলৈ বিৰোধিতা হৈ আছে, কিন্তু এই বিলখনে যিহেতু অসমত আটাইতকৈ বেছি প্ৰভাৱ পেলাব, গতিকে অসমৰ জনসাধাৰণে ইয়াৰ প্ৰতি সজাগ হোৱাটো বেছি গুৰুত্বপূৰ্ণ। কিন্তু বৰ্তমান সময়ত দেখা গৈ আছে যে অখিল গগৈৰ নেতৃত্বত 70টা সংগঠনে একেলগে মিলি এই বিলখনৰ বিৰোধিতা কৰি আছে। লগতে আছুৰ নেতৃত্বত সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত আছুৱে 30টা সংগঠনক লগ লাগি এই বিলখনৰ বিৰোধিতা কৰি আছে। কিন্তু এই সময়ত এটা প্ৰশ্ন উদয় হয়। প্ৰশ্নটো হ'ল যে সমুজ্জ্বল ভট্টাচাৰ্যই কিয় 30টা সংগঠনৰ লগত লগ লাগি এই আন্দোলনৰ বিৰোধিতা কৰি আছে এই বিলখনৰ, আৰু অখিল গগৈয়ে পৃথকভাৱে 70টা সংগঠনৰ লগ লাগি সিহঁতে এই বিলখনৰ বিৰোধিতা কৰি আছে। আজি যদি এই দুইজন ব্যক্তি একেলগে মিলি 70টা প্লাছ 30টা সংগঠন একেলগে মিলি 100টা সংগঠনে যদি এই বিলখনৰ একেলগে প্ৰতিবাদ কৰিলে হয় তেতিয়াহ'লে এই আমাৰ সংগ্ৰামটো আৰু মজবুত হ'লে হয়। কিন্তু আমাৰ মনত প্ৰশ্ন হয় তেওঁলোকৰ মাজত কিবা ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ আছে নেকি, সেইবাবে তেওঁলোকে একলগ হোৱা নাই। এইটো হ'ল প্ৰথম বিষয়। কিন্তু মই ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ একেলগে মিলি এই বিলখনৰ বিৰোধিতা কৰিব লাগে। দ্বিতীয়টো কথা হ'ল যে বৰ্তমান সময়ত আপোনালোকে সকলোৱে জানে যে ডক্টৰ ভূপেন হাজৰিকাক ভাৰত চৰকাৰে ভাৰতৰত্ন উপাধি দিছে। কিন্তু আমাৰ মনত সকলোৰে মনত এতিয়া বৰ্তমানলৈকে এটা প্ৰশ্ন উদয় হয় যে ইমান দিনে ভূপেন হাজৰিকা মৰাৰ আজি ইমান দিন হৈ গ'ল, ইমান দিন হোৱাৰ পিছত ইমান দিনে তেওঁ কিয় ভাৰতৰত্ন উপাধিটো দিয়া নাছিলে। এতিয়া এই 2019ত নিৰ্বাচন হ'ব, 2019ৰ এপ্ৰিল মাহত নিৰ্বাচনটো হ'ব। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিয় ভাৰতৰত্ন উপাধিটো দিছে? তেওঁ এই উপাধিটোৰ যোগ্যতা আছে, কিন্তু ইমান দিনে কিয় দিয়া হোৱা নাই? এইটো সকলোৰে মনত এটা প্ৰশ্ন উদয় হয়। আৰু আজি সৰ্বানন্দ সোণোৱাল, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কলাক্ষেত্ৰত দিয়া এক মিটিঙত এক ভাষণত কৈছে যে ভূপেন হাজৰিকাক ভাৰতৰত্ন উপাধি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছে। আমাৰ এটা মনত প্ৰশ্ন উদয় হয় যে ভূপেন হাজৰিকা যদি এই পদটোৰ বাবে যোগ্য তেতিয়াহ'লে তেওঁক দিব লাগে। এই মুহূৰ্তত তেওঁ কেন্দ্ৰীয় চৰকাৰক আকৌ কিয় ধন্যবাদ দিব লাগে? কাৰণ তেওঁ এই বস্তুটো প্ৰাপ্য, তেওঁ পাব লাগে। এই মুহূৰ্তত যিখিনি পাইছে তাৰ বাবে আমি ধন্যবাদ কাকো দিব নিবিচাৰোঁ। এইটো হ'ল প্ৰশ্ন। দ্বিতীয়টো হ'ল আৰু এটা হ'ল যে আজি দেখা গৈছে যে অসমৰ বৰ্তমান মন্ত্ৰীসকলৰ মিটিঙত সভা যিবোৰ আয়োজন কৰা হয়, সভাত যদি ক'লা কাপোৰ পৰিধান কৰি কোনোবা যদি এই মিটিংখনত যায় তেতিয়াহ'লে তেওঁ ক'লা কাপোৰ খুলি ভিতৰত সোমাব লাগে। আজি এটা কণমানি শিশু, 2.5 বছৰীয়া 3 বছৰীয়া এটা শিশু ক'লা জেকেট পিন্ধি আছিলে, এটা মাকৰ কোলাত হৈ তেওঁ এই মিটিংখনত গৈ আছিলে। তেতিয়া ক'লা কাপোৰ পৰিধান কৰা এটা কণমানি শিশু, 2.5 বছৰীয়া 3 বছৰীয়া, সেই শিশুটোৰ গাৰ পৰা ক'লা কাপোৰটো খুলি পেলোৱা হৈছিলে। কিন্তু আমি তেওঁলোকক বৰ্তমান ৰজাগৰীয়া যিসকল ৰাৱণ আছে তেওঁলোকক আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনালোকে মহাপুৰুষ নে কাপুৰুষ? এই কণমানি শিশুটোৰ পৰা আপুনি কেনেকৈ এই ঠাণ্ডাৰ সময়ত কাপোৰ খুলিব পাৰিলে? তাৰপিছত মই কওঁ যে নাগৰিকত্ব সংশোধনী বিল 2016খনে
বৰ্তমান সময়ত এক ভয়াৱহতাৰ সৃষ্টি কৰিছে। গতিকে মই সকলো অসমবাসী ৰাইজক এই বিলখনৰ বিৰোধিতা কৰিবলৈ, একেলগে ওলাই আহি এই বিলখনৰ বিৰোধিতা কৰিবলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ।